কামাখ্যা মন্দিৰ দৰ্শনক লৈ মনৰ ভাৱখিনি সামাজিক মাধ্যমত লিখিছিলোঁ আৰু মোৰ দৰে অসংখ্য মানুহৰ মনত থকা বিৰক্তিৰ ভাৱ ফুটি উঠিছে কমেণ্ট বক্সত। এতিয়া হয়তো বহুতেই ক'ব হিন্দু বিৰোধী মন্তব্য দিছোঁ বুলি। যদি এইবোৰ কথা উপস্থাপন কৰিলে হিন্দু বিৰোধী হৈ যাওঁ তেন্তে নতশিৰে সেই কথা মানি ল'ম। ভগৱানক দৰ্শন কৰিবলৈ ঘৰৰ পৰা পবিত্ৰ মন এটা লৈ যোৱাৰ পাছত যেতিয়া তাত গৈ পইচাৰ দাম দৰ হয় তেতিয়া সেই মনটো পবিত্ৰ হৈ থাকিবনে? দাম দৰ আৰম্ভ হয় 700 টকা, 1000 টকা, 1500 টকালৈ। বুজি নাপাওঁ, মই নিজ ইচ্ছাৰে মন্দিৰ যোৱাৰ পাছত ভগৱানৰ এজেণ্টসকল ক'ৰ পৰা উপস্থিত হয়। আমি ভাবি লওঁ যে যদি দাবী কৰা পইচাখিনি নিদিওঁ মা কামাখ্যাই পাপ দিব, আমাৰ মনোকামনা পূৰণ নহ'ব আৰু সেই কথা ভাবি টকাখিনি পাণ্ডাৰ হাতত তুলি দিওঁ। কিন্তু পাণ্ডাকেইটাই মন্দিৰৰ ভিতৰতে পইচাৰ কাৰণে কাজিয়া লাগি যায়। এই পাণ্ডাবোৰক কোনে ইমান ক্ষমতা দিছে? আমাৰ মন্দিৰ, আমাৰ অসম, কিন্তু আমি নিজেই তাত পূজা কৰিবৰ কাৰণে এনেদৰে পাণ্ডাক তেল মাৰিব লাগে। আপুনি ঘৰৰ পৰা ছাগলী এটা লৈ যাব বলি দিবলৈ, গৈ এজন পাণ্ডা ধৰিব, বলি দিয়াৰ সময়ত লগত মাংস বেপাৰী এজন লৈ আহে পাণ্ডাই। সেই মাংস বেপাৰীৰ পৰা ওজন হিচাপত পইচা লয় আৰু আপুনি ছাগলীটো আগবঢ়াই দিয়াৰ পাছতো 1500ৰ পৰা 2000 টকা এক্সট্ৰা দিব লাগে। পানী অকণমান ছটিয়াই মুখতে কিবা ভুৰভুৰাই দিয়ে সিহঁতে। ইমান কষ্ট কৰি মা কামাখ্যাৰ নামত লঘু নেথাকি ছাগলী বলি দিবলৈ লৈ যায় আৰু সেয়া খায় পাণ্ডাই। আজিৰ যুগতো আমি মানুহবোৰ কিমান ধৰ্মান্ধ হৈ আছোঁ। আপুনি নিজে কিনি নিয়া পূজাৰ থালিখন পাণ্ডাজনে ভিতৰৰ পৰা ঘূৰাই আনিব এপাক। তাত পইচা দিব লাগে 500ৰ পৰা 1000 টকা। মানে ভগৱানে তাত ৰেট বান্ধি থৈছে, পাণ্ডাই যেন সেই পইচাখিনি ভগৱানৰ একাউণ্টত ভৰাই দিয়ে। আটাইতকৈ বেছি দুখ লাগে বৰ্তমান মা কামাখ্যাৰ মন্দিৰটো পাণ্ডাকেইটাৰ বিলাসী অট্টালিকাতকৈ চাপৰ। মানে পাণ্ডাকেইটা ইমানেই ধনী হ'ল যে তাহাঁতে এতিয়া মা কামাখ্যাতকৈও ওপৰত 4-5 মহলীয়া ঘৰ বনাই বিন্দাছ জীৱন যাপন কৰিছে। সেয়া বাদেই পাণ্ডাকেইটাৰ গুৱাহাটীত কেইবা ঠাইত ঘৰ, মাটি, বিলাসী বাহন আৰু সন্তান পঢ়ে বিদেশত। যদিহে ভক্তই দান কৰা পইচা চৰকাৰৰ ঘৰলৈ গ'লহেঁতেন তথাপিও বেয়া নালাগিলহেঁতেন, কিন্তু যায় ক'লৈ? আপুনি যদি মন কৰে তিৰুপতি বালাজী মন্দিৰত কোনো পূজাৰীৰ নিজা ঘৰ বাৰী নাই। তাত চব ধৰমশালা খোলা আছে, য'ত আপুনি মই গৈ 100 টকা, 200 টকা বা 300 টকাত এটা ৰাতি কটাব পাৰোঁ আৰু সেই পইচাখিনি তিৰুপতিৰ মন্দিৰৰ একাউণ্টত যায়। আৰু আমাৰ অসমত মন্দিৰৰ মাটিত ঘৰ বনাই পৰিয়াল ৰাখি থকা ৰুম ভাড়া দি পইচা লুটি আছে। আমাৰ অসমতো তেনে কৰিব নোৱাৰিনে? নীলাচল পাহাৰটো যিমান ডাঙৰ তাত কেইবাখনো ধৰ্মশালা স্থাপন কৰিব পৰা যাব। এই ভণ্ড পাণ্ডাসকলৰ ঘৰ দুৱাৰ তাৰ পৰা আঁতৰাই তাত চৰকাৰে ধৰ্মশালা স্থাপন কৰক। সেই টকা চৰকাৰৰ ঘৰলৈ বা মন্দিৰৰ কমিটিৰ হাতত যাব। তেতিয়া লাভ আমাৰ অসমৰে হ'ব। পাণ্ডাসকলে যিমান সম্পত্তি বনালে অসমৰ মন্ত্ৰী বিধায়কৰ তুলনাত কোনো গুণেই কম নহয়। আমি বিচাৰোঁ এই পইচা চৰকাৰে পাওক। এনেদৰে দেৱী মাৰ নামত এচাম বহিৰাগত মানুহক ধনী কৰি কি লাভ? যি খালে খালে, এতিয়াৰ পৰা আৰু নহ'ব। এনেদৰে পাণ্ডা ৰখাতকৈ মন্দিৰ কমিটিয়ে মানুহ নিয়োগ কৰক দৰমহা ছিষ্টেমত। এটা সামান্য এণ্ট্ৰি ফিজ লওক, যিটোৰ পৰা সেইসকলৰ দৰমহা দিব পাৰে। তেতিয়া দেখিব আমাৰ মন্দিৰ সুন্দৰভাৱে চলি থাকিব আৰু অসমৰ ভাল নাম এটা হ'ব। মই ভাবোঁ এই পদক্ষেপ গ্ৰহণ কৰিলে পাণ্ডাসকলৰ টিলিঙা বজোৱা ধান্দা নাইকিয়া হৈ যাব। গুৱাহাটীত এজন মানুহৰ দৰমহা 10ৰ পৰা 15,000 টকা আৰু এজন পাণ্ডাই দিনটোত 10ৰ পৰা 15,000 উপাৰ্জন কৰে ভক্তৰ পৰা। তাকো মাটি, ঘৰ দুৱাৰ চব ফ্ৰী। আৰু আপুনি যদি গুৱাহাটীত এটা কাম কৰে তেন্তে আপোনাৰ ঘৰ ভাড়া, খোৱাৰ নামত আপোনাৰ একো নাথাকে। এতিয়াও সময় আছে, জাগা অসমীয়া জাগা। মুখ্যমন্ত্ৰী মহোদয়ৰ এই বিষয়ত হস্তক্ষেপ বিচাৰিলোঁ। মই জানো যে ছ'চিয়েল মিডিয়াত এনেদৰে কথাবোৰ উপস্থাপন কৰিলে সকলো সমাধান নহয়, কিন্তু আমি মানুহবোৰক জাগ্ৰত কৰিব পাৰোঁ আৰু আমাৰ এই অসমখন, আমাৰ অসমৰ মঠ মন্দিৰসমূহ আমিয়েই ৰক্ষা কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। মা কামাখ্যাই সকলোৰে মংগল কৰক। জয় আই অসম।